নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 3 সকলোবোৰ মোস্ট ইম্পৰ্টেণ্ট অতি সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি সমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ছ'চিয়েল কণ্ট্ৰেক্ট গ্ৰন্থৰ লেখক কোন? উত্তৰ, ছ'চিয়েল কণ্ট্ৰেক্ট গ্ৰন্থৰ লেখক হ'ল ৰুছো। 2 নম্বৰ প্ৰশ্ন, লেভিয়াথান গ্ৰন্থৰ ৰচক কোন? উত্তৰ, লেভিয়াথান গ্ৰন্থৰ ৰচক হ'ল টমাছ হবছ। 3 নম্বৰ প্ৰশ্ন, দ্য প্ৰিন্স গ্ৰন্থৰ ৰচক কোন? উত্তৰ, দ্য প্ৰিন্স গ্ৰন্থৰ ৰচক হ'ল মেকিয়াভেলি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, দ্য স্পিৰিট অৱ দ্য লছ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ, দ্য স্পিৰিট অৱ দ্য লছ গ্ৰন্থখনৰ লেখক হ'ল মণ্টেস্কু। 5 নম্বৰ প্ৰশ্ন, দ্য ৱেল্থ অফ নেশ্যন গ্ৰন্থৰ ৰচক কোন? উত্তৰ, দ্য ৱেল্থ অফ নেশ্যন গ্ৰন্থৰ ৰচক হ'ল আডাম স্মিথ। 6 নম্বৰ প্ৰশ্ন, দ্য প্ৰিন্স নামৰ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ, দ্য প্ৰিন্স নামৰ গ্ৰন্থখনৰ লিখক হ'ল মেকিয়াভেলি। 7 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰ এক প্ৰয়োজনীয় অশুভ কোনে কৈছিল? উত্তৰ, ব্যক্তিবাদীসকলে কৈছিল। 8 নম্বৰ প্ৰশ্ন, ইংৰাজী লিবাৰ্টি শব্দটো কি ভাষাৰ পৰা আহিছে? উত্তৰ, ইংৰাজী লিবাৰ্টি শব্দটো লেটিন ভাষাৰ পৰা আহিছে। 9 নম্বৰ প্ৰশ্ন, লিবাৰ্টি শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰ, লিবাৰ্টি শব্দটো লেটিন ভাষাৰ লিবাৰ শব্দৰ পৰা আহিছে। 10 নম্বৰ প্ৰশ্ন, লিবাৰ শব্দৰ অৰ্থ কি? উত্তৰ, লিবাৰ শব্দৰ অৰ্থ হ'ল স্বাধীনতা। 11 নম্বৰ প্ৰশ্ন, সমতাৰ এটাতকৈ বহু বেছি অৰ্থ আছে কোনে কৈছিল? উত্তৰ, সমতাৰ এটাতকৈ বহু বেছি অৰ্থ আছে R.H. টনিয়ে কৈছিল। 12 নম্বৰ প্ৰশ্ন, ন্যায় হ'ল এটা সদ্গুণ কথাষাৰ কাৰ? উত্তৰ, ন্যায় হ'ল এটা সদ্গুণ কথাষাৰ প্লেটোৰ। 13 নম্বৰ প্ৰশ্ন, এ থিওৰি অফ জাষ্টিছ গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ, এ থিওৰি অফ জাষ্টিছ গ্ৰন্থৰ ৰচয়িতা হ'ল জন বলছ। 14 নম্বৰ প্ৰশ্ন, প্ৰত্যেক মানুহকে নিজৰ প্ৰাপ্যখিনি প্ৰদান কৰাকে ন্যায় বোলে কোনে কৈছিল? উত্তৰ, পলে মাৰ্কাছ কৈছিল। 15 নম্বৰ প্ৰশ্ন, ন্যায়ৰ এটা নীতি লিখা। উত্তৰ, সকলো লোকৰ প্ৰতি সমান ব্যৱহাৰ। 16 নম্বৰ প্ৰশ্ন, এটা ৰাজনৈতিক অধিকাৰ লিখা। উত্তৰ, ভোটদানৰ অধিকাৰ। 17 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক অধিকাৰৰ এটা উদাহৰণ দিয়া। উত্তৰ, জীৱনৰ অধিকাৰ। 18 নম্বৰ প্ৰশ্ন, অধিকাৰৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ, অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। 19 নম্বৰ প্ৰশ্ন, সাৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ কেতিয়া স্বাক্ষৰ কৰা হয়? উত্তৰ, সাৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ 1948 চনত স্বাক্ষৰ কৰা হয়। 20 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰ এখন গঠন হ'ব লাগিলে কেইটা উপাদানৰ প্ৰয়োজন হ'ব?
উত্তৰ ৰাষ্ট্ৰ এখন গঠন হ'ব লাগিলে 4টা উপাদানৰ প্ৰয়োজন হ'ব। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ।